নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আজিৰ দিনটোত ভালেখিনি প্ৰাইভেট জব ওলাইছে আৰু সেই জবসমূহ কোন ঠাইত কেনেকুৱা কি হয় সকলোবোৰ আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি আপোনালোকে আমাৰ চেনেলটোত নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ইয়াত মই সদায় আপোনালোকৰ কাৰণে জবসমূহ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট জবসমূহৰ নটিফিকেশ্যন দি থাকোঁ। প্ৰথম জবটো হৈছে FMR এগ্ৰ' ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড। এটা একাউণ্টেণ্টৰ ৰিকুৱাৰমেণ্ট আছে। একাউণ্টেণ্টৰ কাৰণে ইয়াত দেখি পাইছে আপোনালোকে ৰিকুৱাৰ্ড উইথ এক্সপেৰিয়েঞ্চ এণ্ড নলেজ ইন টেলি ERP, GST, TDS, চেল টেক্স, UA বিল, চেল, পাৰ্চেজ, ট্ৰেনজেকশ্যন, MS এক্সেল এণ্ড MS ৱৰ্ড। এইকেইটা ৰিকুৱাৰ্ড মানে আপোনালোকৰ এইখিনি যোগ্যতা থাকিব লাগিব। চেলাৰী দিয়া আছে, দেখা পাইছে ভাল এটা পেকেজ হয় 30,000 to 40,000 পাৰ মান্থ। ৱাক ইন ইণ্টাৰভিউ হয়, ডেট দিয়া আছে 16-17 জুন 2020। অৰ্থাৎ এইটোতো পাৰ হৈছে, তথাপিও আপোনালোকে এবাৰ কণ্টেক্ট কৰি চাব পাৰে। দিনৰ 11ৰ পৰা 2 বজাত লৈকে হ'ব ইণ্টাৰভিউ। ভেন্যু দিয়া আছে আদৰ্শ সত্ৰ, PO গোসাই সত্ৰ, গোলাঘাট, আছাম। অৰ্থাৎ এইটো দিওঁতে এডভাৰটাইজমেণ্টটো দুদিন দেৰি হ'ল, কিন্তু আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে। ফোন নম্বৰ দিয়া আছে। যদি আপোনালোকে এতিয়া যদি ইণ্টাৰভিউ চলি আছে তেতিয়াহ'লে আপোনালোকে যেতিয়া অলপ গৈ ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। গতিকে এইটো এটা আছিলে, আপোনালোকে চাব পাৰে। যদি আপোনালোকৰ ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ যদি ৰিকুৱাৰমেণ্ট মিলে তেতিয়াহ'লে তাতো গৈ দিব পাৰে। আৰু এটা আছে আপোনালোকৰ ফলোৱিং কেণ্ডিডেটছ ফৰ এ ৰেপুটেড টি ষ্টেট ইন গুৱাহাটী। এটা ৰেপুটেড টি ষ্টেট হয় গুৱাহাটীৰ, এটা আমচেং যোনটো টি ষ্টেট হয় তাৰে এইটো এটা ৰিক্ৰুটমেণ্ট হয়। ইয়াত আপোনালোকে দেখা পাব 1 নম্বৰ যিটো পোষ্ট হয় এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ, 6 to 8 years এক্সপিৰিয়েঞ্চ লাগিব ইন কনষ্ট্ৰাকশ্যন ৱৰ্কছ। 2 নম্বৰটো আছে ফ্লিট ক্লাৰ্ক, 6 to 8 years এক্সপিৰিয়েঞ্চ ইন ফ্লিট মেনেজমেণ্ট এণ্ড ৰিপেয়াৰ মেইনটেনেন্স এণ্ড ইউটিলাইজেশ্যন অফ ভেহিকলছ। এডুকেশ্যন দিয়া আছে ডিপ্ল'মা ইন অট'মোবাইল ইঞ্জিনিয়াৰিং। ফিল্ড ষ্টাফ লাগিব মিনিমাম 5 years এক্সপিৰিয়েঞ্চ। ফ্ৰেছাৰ অলছ' এনকাৰেজড টু এপ্লাই। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। 4 নম্বৰটো আছে ফিল্ড ষ্টাফ মিনিমাম 10 years এক্সপিৰিয়েঞ্চ, গ্ৰেজুৱেট ইন any discipline. Interested candidate may send their CVs on amsangtstate@gmail.com. এইকেইটা ৰিকুৱাৰমেণ্ট আছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ৰিকুৱাৰমেণ্ট যদি মিলে তেতিয়াহ'লে এই ইমেইল আইডিত আপোনালোকৰ নিজৰ CVখন চেণ্ড কৰিব লাগিব। যদি চিলেকশ্যন হয় তেতিয়াহ'লে আপোনালোকক কল কৰি জনোৱা হ'ব। নেক্সট যিটো জব আছে দেখা পাইছে চিটুৱেশ্যন ভেকেণ্ট, এছিষ্টেণ্ট প্ৰফেচৰ, লাইব্ৰেৰিয়ান, ছ'চিয়েল ৱৰ্ক, MSW ফিজিক্স, কম্পিউটাৰ চায়েন্স, জুলজি, নাৰ্ছিং, MSc নাৰ্ছিং, মেডিকেল লেব টেকন'লজি, লেকচাৰাৰ MSc, BSc, MLT, HOD, MLT, MD, পেথডলজি বা বায়'কেমিষ্ট্ৰি। এলিজিবিলিটি দিয়া আছে এজ পাৰ নৰ্মছ, এক্সপিৰিয়েঞ্চ কম্পালচৰি, চেলাৰী নেগচিয়েবল, জব ফুল টাইম, পাৰ্ট টাইম। ইণ্টাৰেষ্টেড কেণ্ডিডেট শুড চেণ্ড দেয়াৰ CV এট ব্ৰহ্মপুত্ৰ কলেজ হয়। ইমেইল ID দিয়া আছে BP কলেজ গুৱাহাটী GHY@gmail.com। এইখিনি ফেকাল্টি লাগে এইটো কলেজত, ব্ৰহ্মপুত্ৰ কলেজত গুৱাহাটী। যদি আপোনালোকৰ যিকোনো পষ্টত ইণ্টাৰেষ্টেড হয়, যোনটো আপোনালোকৰ ৰিকুৱাৰমেণ্ট অনুসৰি এপ্লাই কৰিব পাৰে। এপ্লাই কাৰণে আপোনালোকে ইমেইল আইডিত আপোনালোকৰ CVখন চেণ্ড কৰিব লাগিব। নেক্সটটো চাওঁ মেডিচিটি গুৱাহাটী গ্ৰুপ অফ ক্লিনিক্স এণ্ড ডায়েগনষ্টিক্স। দ্য লিডিং ক্লিনিক চেইন ইন নৰ্থ ইষ্ট ইজ হায়াৰিং এক্সিকিউটিভ ফৰ কল চেণ্টাৰ। কল চেণ্টাৰৰ জব হয় মেডিচিটি গুৱাহাটী গ্ৰুপ ক্লিনিক এণ্ড ডায়েগনষ্টিকৰ। ফ্ৰেছাৰ কেন অলছ' এপ্লাই। ফ্ৰেছাৰো ইয়াত এপ্লাই কৰিব পাৰে। গুড কমিউনিকেশ্যন স্কিল উইথ ফ্লুৱেঞ্চি ইন ইংলিছ এণ্ড আছামিজ ইজ মাষ্ট। আপোনালোকৰ ইংলিছ আৰু অসমীয়াত দুটাতে আপোনালোকৰ ফ্লুৱেঞ্চি থাকিব লাগিব। চেলাৰী ন'বাৰ ফৰ ডিজাৰ্ভিং কেণ্ডিডেটছ। মেইল ইয়ৰ CV টু medicityguwahati.hr@gmail.com। আপোনালোকে এইটো ইমেইল আইডিত আপোনালোকৰ নিজৰ CVখন চেণ্ড কৰি দিয়ক বা কল কৰি আপোনালোকে সুধিব পাৰে কেনেকুৱা কি ধৰণৰ কৰিব লাগিব। নেক্সটটো আপোনালোকে দেখা পাইছে লিডিং কনষ্ট্ৰাকশ্যন কোম্পানী বেছড এট গুৱাহাটী। দ্য ফলোৱিং পাৰ্চনেল ফৰ ইমিডিয়েট এপইণ্টমেণ্ট। প্ৰজেক্ট মেনেজাৰ লাগিব, BE লাগে চিভিল, হেভিং 10 to 15 years experience in highway works management and capable of handling highway construction project independently. Site supervisor লাগে, diploma in civil engineering হ'ব লাগিব, having 5 to 7 years experience in road and bridge construction works. Accountant লাগে, কাম cashier, BCom with 5 years experience in the relevant field. Apply with recent passport size photograph, biodata and xerox copies of all testimonials in 15 days. Publication of this advertisement to box number RL 000091 CO the Assam Tribune, Sanmari, Guwahati 3, or to our email address bksonsinfra@gmail.com.
ইয়াত এইকেইটা পোষ্ট আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় হয়তো ডাইৰেক্টলি আপোনালোকে নিজৰ টেষ্টিমনিয়েলবোৰ জমা দিব পাৰে আৰু অথবা আপোনালোকে নিজৰ মেইল আই ডিত আপোনালোকৰ চিভিখন চেণ্ড কৰিব পাৰে শ্বৰ্টলিষ্টেড হ'লে আপোনালোকক কল কৰা হ'ব নেক্সট যোনটো আছে ইয়াত দেখা পাইছে ৱান্টেড ইমিডিয়েটলি ওৱান ফাৰ্মাচিষ্ট ফৰ কানু টি ই নিয়াৰ চাপেখাতি ডিষ্ট্ৰিক্ট চৰাইদেউ salary as per BITN norms with complete biodata within 10 days to the following address the senior manager Kanuti State PO Sapekhati pin 785 this is Soraido অৰ্থাৎ চৰাইদেউ জিলাত ফাৰ্মাচিষ্ট এজনৰ দৰকাৰ হৈছে কানুটি ই মানে টি ষ্টেটত চাপেখাতি ডিষ্ট্ৰিক্ট চাপেখাতি হয় টাউন আৰু ডিষ্ট্ৰিক্ট হয় চৰাইদেউ যদি আপোনালোকে ওচৰে পাজৰে হয় তাৰেই চাপেখাতিৰ বা চৰাইদেউৰ ইণ্টাৰেষ্টেড হ'লে নিজৰ চিভিখন বা গোটেই সম্পূৰ্ণ ডিটেইলছসমূহ আপোনালোকে এইটো এড্ৰেছত চেণ্ড কৰিব লাগিব নেক্সট আপোনালোকে দেখা পাইছে ভেকেঞ্চি আছে এ কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট মেনুফেকচাৰিং ফাৰ্ম উইথ চেলছ অফিচ এট এটি ৰোড গুৱাহাটী ৰিকুৱাৰ্ছ ফিমেল অফিচ কোঅৰ্ডিনেটৰ এ স্মাৰ্ট গাৰ্ল উইথ ফ্লুৱেঞ্চি ইন ইংলিছ গুড কমিউনিকেশ্যন স্কিলছ এণ্ড কম্পিউটাৰ নলেজ ফিমেল অফিচ কোঅৰ্ডিনেটৰ লাগে আৰু স্মাৰ্ট গাৰ্ল হ'ব লাগিব ফ্লুৱেঞ্চি ইংলিছ হ'ব লাগিব গুড কমিউনিকেশ্যন স্কিল থাকিবলৈ লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব মাৰ্কেটিং মেনেজাৰ দিয়া আছে এ প্ৰফেশ্যনেল উইথ গুড ট্ৰেক ৰেকৰ্ড হেভিং চেলছ এক্সপিৰিয়েঞ্চ ইন দ্য চেম লাইন minimum 3 years experience remuneration will commensurate with the skill set and experience please send your resume with your photograph to this email or WhatsApp you can দেখা পাইছে ফিমেল অফিচ কোঅৰ্ডিনেটৰ আৰু মাৰ্কেটিং মেনেজাৰৰ কাৰণে পোষ্ট আছে যদি আপোনালোকৰ ৰিকুৱাৰমেণ্টটো মিলিছে যদি আপোনালোকৰ এইখিনি যোগ্যতা আছে তেতিয়াহ'লে তলৰ হোৱাটছআপ বা মেইল আইডিত আপোনালোকৰ চিভিখন মেইল কৰিব পাৰে নেক্সটটো দিয়া আছে চেলছ মেনেজাৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড চেলছ মেনেজাৰ ফৰ লিডিং MNC লাইফ ইঞ্চুৰেঞ্চ এট ফলোয়িং লোকেশ্যন ডিব্ৰুগড় তিনিচুকীয়া ডিগবৈ গুৱাহাটী বৰপেটা মংগলদৈ শিলচৰ চেলাৰী আপ টু 4 lakhs per annum দিয়া আছে মেইল আইডি কেৰিয়াৰ এইটো আপোনালোকে ইমেইল আইডিত মেইল কৰিব লাগিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় চেলছ মেনেজাৰ হয় MNC কোম্পানী হয় লাইফ ইঞ্চুৰেঞ্চৰ যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে আগৰ প্ৰচেছটো আগবঢ়াব পাৰে নেক্সট এটা আপোনালোকক ক'ব বিচাৰোঁ দিয়া আছে ৱাক ইন ইণ্টাৰভিউ হয় HAMM হস্পিটেল এণ্ড RC হোজাই এ মাল্টি স্পেচিয়েলিটি হস্পিটেল হয় আৰ্জেণ্টলি ৰিকুৱাৰ্ছ লেবৰেটৰী টেকনিচিয়ান DMLT ডিপ্ল'মা ইন এইটো আপোনাৰ লেবৰেটৰী টেকনিচিয়ানত থাকিব লাগিব ডিপ্ল'মা ইণ্টাৰভিউ ডেট 26/3 ভেনু 9 AM ভেনুটো দিয়া আছে টাইমটো 9 AM ভেনু দিয়া আছে HAMM হস্পিটেল এণ্ড RC চেলাৰী বেষ্ট ইন হস্পিটেল ছেক্টৰ ফ্ৰী একমডেশ্যন উইথ মেছ ফেচিলিটিজ ফ্ৰী একমডেশ্যন আছে আপোনালোকে কণ্টেক্ট পাৰ্চন দিয়া আছে মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট নাম্বাৰ দিয়া আছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় লেবৰেটৰী টেকনিচিয়ানৰ আপোনালোকৰ ডিপ্ল'মা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে নেক্সট আছে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ ফৰ BPO জব টেলিকলিং হয় ফিমেলৰ কাৰণে এটা কল চেণ্টাৰ হয় স্কিল দিয়া আছে কেন স্পীক ইংলিছ হিন্দী আছামিজ আপোনালোকে 3টা লেংগুৱেজত কথা ক'ব পৰা হ'ব লাগিব চেলাৰী 6 to 10,000 ফ্ৰেছাৰ টু এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰৰ পৰা এক্সপিৰিয়েঞ্চলৈকে আছে যিকোনো হ'লেও এপ্লাই কৰিব পাৰে ডেট টাইমিং দিয়া আছে ইণ্টাৰভিউ 22 আৰু 23 টাইম দিয়া আছে 11 পৰা 4 বজালৈকে 6th ফ্ল'ৰ FF4 বিল্ডিং উলুবাৰী গুৱাহাটী নিয়াৰ KFC উলুবাৰী নাম্বাৰো দিয়া আছে উজ্জ্বল তেখেতক আপুনি কল কৰি ডিটেইলছসমূহ ল'ব পাৰে নেক্সট আছে আপোনাৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফলোয়িং কেণ্ডিডেট ফৰ এ ৰেপুটেড টি ষ্টেট ইন গুৱাহাটী গাৰ্ডেন এছিষ্টেণ্ট মেনেজাৰ 6 to 9 year এক্সপিৰিয়েঞ্চ এইটো আপোনালোকৰ আমচেং টি ষ্টেটৰে হয় গাৰ্ডেন এছিষ্টেণ্ট মেনেজাৰ লাগে তাৰপিছত ফাৰ্মাচিষ্ট লাগে আৰু দিয়া আছে কম্পিউটাৰ অপাৰেটৰ 3 to 5 years এক্সপিৰিয়েঞ্চ লাগে ইয়াতো দিয়া আছে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে নিজৰ মেইল আইডিত আপোনালোকৰ নিজৰ চিভিখন মেইল কৰি দিব নেক্সট দিয়া আছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ষ্টাফ ফৰ ডায়েগনষ্টিক চেণ্টাৰ ৰিচেপশ্যনিষ্ট বেক অফিচ এক্সিকিউটিভ মেইনটেনেন্স ইন চাৰ্জ হোৱাটছএপ ৰিজিউম অন অৰ বিফৰ 23rd June ইয়াত দিয়া আছে যদি আপোনালোকৰ ষ্টাফ লাগে এটা এক্সপিৰিয়েঞ্চ ষ্টাফ লাগে ডায়েগনষ্টিক চেণ্টাৰ ৰিচেপশ্যনিষ্ট বেক অফিচ এক্সিকিউটিভ মেইনটেনেন্স ইনচাৰ্জ এইকেইটাৰ কাৰণে লাগে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মেইল কৰিব পাৰে 3rd June আগে অথবা আপোনালোকে যদি গুৱাহাটীৰে হয় ছাৰ্ভে বেলতলাৰ হয় তেতিয়াহ'লে আল্ট্ৰা কেয়াৰ যোনটো ডায়েগনষ্টিক চেণ্টাৰ হয় তাত আপোনালোকে নিজৰ চিভিখন দি আহিব পাৰে গতিকে এইটো এটা আছিলে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে
নেক্সট এটা আছে মিৰ্জা কামৰূপ ৰুৰেলৰ হয় বেজ ৰেপুটেড লেবৰেটৰী আৰ্জেণ্টলি ছিকিং এক্সপিৰিয়েঞ্চ লেব টেকনিচিয়ান ৰিচেপশ্যনিষ্ট ফিমেল মাৰ্কেটিং এক্সিকিউটিভ ফৰ লেব ৱৰ্কছ চেলাৰী ন বাৰ ফৰ ডিজাৰ্ভিং কেণ্ডিডেট চেণ্ড ইয়ৰ ৰিজিউম টু দিছ ইমেইল ID এটা আপোনালোকৰ লেব টেকনিচিয়ান আৰু ৰিচেপশ্যনিষ্টৰ বা আৰু মাৰ্কেটিং এক্সিকিউটিভৰ লাগে লেব ৱৰ্কছৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ইমেইল IDত আপোনালোকে নিজৰ চিভিখন মেইল কৰিব পাৰে অথবা কল কৰি আপোনালোকে জানি ল'ব পাৰে গতিকে আৰু এটা নেক্সট আছে ৱান্টেড অফিচ ষ্টাফ ফৰ এন ইণ্ডাষ্ট্ৰী এছ'চিয়েশ্যন অফিচ ইন গুৱাহাটী ফ্ৰেছ গ্ৰেজুৱেট মে অলছ' এপ্লাই দ্য কেণ্ডিডেট শুড হেভ হিজ অ'ন 2-wheeler চেণ্ড ইয়ৰ CV at দিছ ইমেইল ID অৰ কণ্টেক্ট দিছ নাম্বাৰ ইউ কেন যদি আপোনালোকে এটা অফিচ ষ্টাফ লাগে এণ্ড ইণ্ডাষ্ট্ৰী এছ'চিয়েশ্যন হয় অফিচ গুৱাহাটীত আছে আৰু যদি আপোনালোকে ৰিচেণ্ট গ্ৰেজুৱেশ্যন কৰা হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু লগতে আপোনালোকৰ 2-wheeler মাষ্ট থাকিব লাগিব যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ইমেইল IDত আপোনালোকৰ চিভিখন মেইল কৰিব নেক্সট আছে মেনুফেকচাৰাৰ অফ প্ৰিণ্টেড কাৰ্টুনছ ৰিকুৱেষ্ট এপ্লিকেশ্যনছ ফ্ৰম কেণ্ডিডেটছ ফৰ পাৰ্চেজ মেনেজাৰ গ্ৰেজুৱেট উইথ 5 to 7 years এক্সপিৰিয়েঞ্চ ইন পাৰ্চেজ এণ্ড এছিষ্টেণ্ট পাৰ্চেজ মেনেজাৰ গ্ৰেজুৱেট উইথ 3 to 5 years এক্সপিৰিয়েঞ্চ ইন পাৰ্চেজ দিয়া আছে এটা প্ৰিণ্টেড কাৰ্টুনছ ৰিকুৱেষ্ট মেনুফেকচাৰাৰ হয় যদি আপোনালোকে পাৰ্চেজ মেনেজাৰৰ এটা পোষ্ট আছে যদি ইণ্টাৰেষ্টেড হ'লে আপোনালোকে চিভিখন মেইল কৰিব পাৰে অথবা কল কৰিও ধুনীয়াকৈ বাকী কথাখিনি জানি ল'ব পাৰে কি হ'ব পাৰে নেক্সট আছে এটা ৰেপুটেড কোম্পানী আৰ্জেণ্টলি ৰিকুৱাৰ্ছ এট গুৱাহাটী ফিল্ড এক্সিকিউটিভ হায়াৰ ছেকেণ্ডেৰী টু গ্ৰেজুৱেট লাগে 5 years এক্সপিৰিয়েঞ্চ ইন ফিল্ড ৱৰ্কিং হেভিং 2-wheeler চেলাৰী 10,000 দিব এছিষ্টেণ্ট মেনেজাৰ অপাৰেশ্যন graduate with 5 years experience in management having 2-wheeler salary 12,000 legal executive must be LLB expert in drafting and typing salary 10,000 যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ডাইৰেক্ট ইমেইল IDত আপোনালোকৰ চিভিখন চেণ্ড কৰি দিব এটা ৰেপুটেড কোম্পানী হয় ফিল্ড ৱৰ্কাৰ আৰু এছিষ্টেণ্ট মেনেজাৰ আৰু লিগেল এক্সিকিউটিভৰ কাৰণে লাগে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে এইটো hrd.serviceindia@gmail.com ইমেইল IDত নিজৰ চিভিখন চেণ্ড কৰিব অথবা আপোনালোকে ফোন নম্বৰত ফোন কৰি ডিটেইলছবোৰ জানি ল'ব পাৰে আৰু এটা আছে ৰিকুৱাৰ্ড ছাইট ছুপাৰভাইজাৰ ফৰ এ ৱেল এষ্টাব্লিছ ইণ্টেৰিয়ৰ ডিজাইনাৰ ফাৰ্ম এট গুৱাহাটী কেণ্ডিডেট উইথ 2 years অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ইণ্টেৰিয়ৰ ৱৰ্ক অনলি ইন টাৰ্ণকি এণ্ড ছাইট মেনেজমেণ্ট ছাৰ্ভিচ উইথ কম্পিউটাৰ স্কিল অফ এক্সেল এণ্ড ইণ্টাৰনেট কেন কণ্টেক্ট এট দিছ ইমেইল ID আপোনালোকৰ ছুপাৰভাইজাৰৰ কাৰণে লাগে ইণ্টেৰিয়ৰ ডিজাইনাৰ ফাৰ্ম গুৱাহাটী 2 year এক্সপিৰিয়েঞ্চ বিচাৰিছে যদি ইণ্টাৰেষ্টেড হয় মেইল IDটোত আপোনালোকৰ চিভিখন চেণ্ড কৰি দিব গতিকে ইমানখিনি আছিলে এটা আপোনালোকক জনাবলগীয়া বাৰ্তা ভালেখিনি পোষ্ট ওলাইছে গুৱাহাটীত ইণ্টাৰেষ্টেড হ'লে আপোনালোকে মেইল কৰিব পাৰে নিজৰ CVসমূহ আৰু ইমানটোৱে আছিলে আপোনালোকক জনাবলগীয়া এটা বাৰ্তা ভিডিঅ'টো আপোনালোকৰ কাৰণে সদায় মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ প্ৰথমে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে নতুনকৈ চাই আছে আৰু পাৰিলে এটা লাইক কৰিব মটিভেটৰ কাৰণে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ